ৰাজ্যত পুনৰ সংঘটিত হৈছে লাভ জেহাদৰ ঘটনা। মুছলমান যুৱকৰ হাতৰ পৰা জীৱন ৰক্ষা 16 বছৰীয়া কিশোৰী। ঘটনাৰ স্থান লখিমপুৰ। লাভ জেহাদে ৰাজ্যত লৈছে ভয়াৱহ ৰূপ। এটাৰ পিছত এটাকৈ ঘটনা। কম বয়সীয়া কিশোৰী যুৱতী বলি লাভ জেহাদৰ। নলবাৰী ভয়ংকৰ কাণ্ডৰ শোক মাৰ নাযাওঁতে পুনৰ ৰাজ্যত সংঘটিত হৈছে লখিমপুৰত ভয়ানক ঘটনা। নলবাৰীৰ লাভ জেহাদৰ ঘটনাৰ পৰিণতিত হোৱা ভয়ংকৰ হত্যাকাণ্ডৰ 2টা দিনৰ পিছতে লখিমপুৰত সংঘটিত হ'বলৈ ধৰিছিল ভয়ংকৰ লাভ জেহাদৰ ঘটনা। কোনোমতে মুছলমান যুৱকৰ হাতৰ পৰা জীৱন ৰক্ষা পৰিল এগৰাকী হিন্দু কিশোৰী। 16 বছৰীয়া এগৰাকী কিশোৰীক সামাজিক মাধ্যম ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰেমৰ জালত পেলাবলৈ সমৰ্থ হৈছিল এটা মুছলিম যুৱক। ঘটনাৰ সন্দৰ্ভত চিলনীবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ধুৰন্ধৰ যুৱকক। ৰাতিপুৱা মানে সেই 3টামান বজাত ফোন কৰি আছে। মই বিচনাত শুই আছো, তো মই গম পাওঁ না ফোনকেইটা শুনি থাকো নহয়। ফোন কৰি আছে, এতিয়া দুজনেই কৰিছে ফোন, ছোৱালীও কৰিছে সিও কৰিছে। এতিয়া ফোন কৰি কিনি 9টামান বজাত সি ওলাই আহিলে ঘৰৰ পৰা। মই নাজানো যে ঘৰত চাৰ নাছিলো, মই পথাৰত গৈছিলো ফোন মাৰিবলৈ। তাৰ পৰা পিছত শুনিলো যে ল'ৰাটো এনেকৈ ধৰিলে। ক'ত ধৰিলে? সেই ৰেলালিৰ ওচৰত। পিছত মই তাৰ পৰা টমটমত লৈ আহিছো। দিনত 9টামান বজাত দিনত সিহঁতৰ ঘৰত ধৰি ৰাখিছে। পিছত মই আহি কলো তেনেহ'লে বাদ দে, দূৰ আছে এই হেৰি ৰেলালি কিনাৰত ইমানটো। পিছত আহিলো, আহি কিনি কলো যে পুলিচক দিব নালাগে, ফোন কৰি এতিয়া ছোৱালী মাতিছে, সিও চাগে আহিছে। এতিয়া আহিছে দুজি, এতিয়া মিলামিলি কৰি কিনে আমি ইয়াৰ ঘৰত লৈ যাওঁ। এতিয়া ল'ৰাটোক ক'লো বল মই যাওঁগে, তই বল মোৰ লগত বল। মই নাযাওঁ মা, লাগিলে মই ইয়াত মৰিম। মই কৈছোঁ কেলে মৰিবি, তোক মই মৰিব নিদিওঁ নহয়। সেইবুলি কৈ আৰু কি ক'ম আৰু, নাহিলে পিছত লগে লগে গৈ কিনে ইয়াতে দেশততো আইন কানুন হৈ আছে, এইবিলাক বুজি নাপায় অ' ছাৰ। আপোনাৰ ল'ৰাই যে এজন হিন্দু ছোৱালীক যে ভাল পাই আছিলে, সেই কথাটো আপুনি আগতে মানে নাই গম পাইছিলে নেকি? নাই মই কি নাম আপোনাৰ ল'ৰাৰ? কি নাম? আশাফুল। আশাফুল কি কৰে? কাম কৰে। পঢ়িলে কিমানলৈকে? পঢ়িলে 7 লৈকে পঢ়িলে। বহুত পঢ়িলে। আশাফুল আলি। মুখনৰ পৰা আঙুলিটো আঁতৰাই দিওঁ। এতিয়া এই পুলিচে যে ধৰিছে, এতিয়া আইন সম্পৰ্কে জানেন নাই আপোনালোক? কিমান কঠোৰ শাস্তিৰ ব্যৱস্থা হ'ব এইবিলাকত? আৰু পৰিয়ালত শিক্ষিত মানুহ আছে নাই? নাই, কোনো নাই তাৰ পৰিয়াল, ময়ে অকল। ল'ৰা কেইটা? ল'ৰা ওকৰা মাতিব নোৱাৰে। কেইটা ল'ৰা? এটাই ওকৰাটো মাতিব নোৱাৰে, এইবিলাক ক'লে লাভ নাই। ঠিক আছে, ছোৱালীজনীৰ লগত কেনেকে প্ৰেমত পৰিলে? মানে ছোৱালীক মানে ভাল পাওঁ, মানে 2 বছৰমান হ'ব। মানে ৰাতিপুৱা মানে তাতে ঘৰত আহিছোঁ মানে মই। তাৰপিছত পাছত তাৰমানে কৈছে যে, মই কৈছোঁ যে মোৰ লগত ব'ল, মানে কৈছোঁ ব'ল যামগৈ। মানে এই আহিবৰ কাৰণে মোৰ লগত মানে ওলাইছে ঘৰৰ পৰা। মানে তাৰ মানুহ আছিলে যে পাব্লিক, মানে দুইটাকে মাৰিছে, মোক মাৰিছে, তাকো মাৰিছে। মানে কোনে মাৰিছে? মানে পাব্লিকে, মানে তাতে ঘৰৰ মানুহ আৰু মানে ঘৰৰ ওচৰৰ মানুহ। আমাৰ ঘৰ মানে এইটো বৰুলা হয়। ছোৱালী ঘৰ এইটো কৰে না। মোৰ নাম আশাফুল আলি। ছোৱালীজনী হিন্দু হয়নে নহয়? হিন্দু হয়। তই মুছলিম হয়নে নহয়? কিয় কৈছে? সি মানে হিন্দু হয়, মানে মই মুছলিম হয়। মানে তোমাৰ বয়স কিমান? মোৰ বয়সটো 20 বছৰমান হ'ব। আৰু সিৰ মানে 18 ইমান হ'ব। কাৰ? এই ছোৱালী আমি শুনা তাৰ 18 মানে হ'ব। মানে কি মানে ছোৱালীটো মানে মোৰ লগত মানে কৈছে যে যাম বুলি এনেকৈ কৈছে। মই তাক আনিব গৈছোঁ। মানে তুমি কিমান বছৰ ধৰি ভাল পাই আছিলা তাক? ইমান হ'ব, 2 বছৰমান ইমান হ'ব। মানে ভাল পাইছোঁ, মানে এই মানে ভাল পোৱা। কেনেকে চিনাকি কেনেকে হৈ গ'ল? ফোনতে ভাল পোৱা হৈ যায় নেকি? মানে শুনোতে মানে ইনষ্টাগ্ৰামে মানে প্ৰথম কেনেকে হৈছিলে কোৱাচোন? প্ৰথম মানে ইনষ্টাগ্ৰামতে মানে তাৰ লগত দেখা হৈছিলে মানে ফাৰ্ষ্ট টাইম। কি বুলি মেছেজ আহিছিলে? কোনে দিছিলে? সেই মেছেজ দিছিলে। কি বুলি? এনেই দিছিলে। ইনষ্টাগ্ৰামত তোমাৰ নামটো কি লিখা আছে? একাউণ্টটো কি নামেৰে আছে? মোৰ নাম মুছলিম নামেৰে আছে নে হিন্দু নামেৰে আছে? মানে মোৰ নিজৰ নাম দিয়া আছে। কি নামত কি দি আছে? আশা বুলি এনেকৈ দিয়া আছে। আকৌতো অভিযোগ উঠিছে তুমিতো হিন্দু নাম দি থোৱা আছে বোলে। কি নাম দি আছিলে? হিন্দু নাম দি আছিলে? কি নাম দিছিলে আপুনি সেইটো কওকচোন। নামটো কি আছিলে? আশা বুলি। আপোনাৰ কাপোৰত ইমান ব্লাড লাগি আছিল। তুমি ইনষ্টাগ্ৰামত কি নাম দি খুলিছিলা?